নমস্কাৰ সকলোকে বেলেচিনা অসমৰ তৰফৰ পৰা মই বিকাশ অসম বেলেচিনা অসম কামৰূপ সমিতি মুখ্য সচিব বিকাশ অসমে সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো আৰু বহু দিন লাইভত অহা নাছিলো কিন্তু ভাবিলো যে বৰ্তমান সময়ত লাইভত অহা কথাটো অলপমান প্ৰয়োজন বোধ কৰিলো গুৱাহাটীৰ পৰা বহু বিভিন্ন আপোনাৰ ইলেক্ট্ৰনিক মাধ্যম তথা ডিজিটেল মিডিয়া টেলিফোনৰ যোগেদি যোগাযোগত আহিছে এটা বিষয়টো এবাৰ মই ৰাইজৰ ওচৰত এবাৰ প্লে কৰি দিব বিচাৰিছো খুব বিষয় স্পষ্ট কৰাৰ এটা বিষয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্ট কৰি কৈছো আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হব এইটো আপোনালোকে চাব এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্ট কৰি কৈছো আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই অসমীয়া ভাষা আমি এই হ'ল এজন তথাকথিত এজন নেতা ABMCU এজন নেতা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি যিজন সভাপতি ইতিমধ্যে নিলম্বিত হৈছে তাৎক্ষণিকভাৱে ABMCৰ পৰা তেওঁ হ'ল মাইনুদ্দিন আলী তেওঁ দলৰ পৰা বহিষ্কাৰ কৰিছে আৰু তেওঁ বহিষ্কাৰ কৰাৰ কাৰণটোৱে হ'ল যে বৃহত্তৰ যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত তেওঁলোকৰ থকা বিভিন্ন জাতি জনগোষ্ঠী যি বিভিন্ন সম্প্ৰদায়ৰ থকা এই যি তেওঁলোকৰ অৱদান তেওঁলোকে দলৰ নীতি বৰ্হিভূত তেওঁলোকৰ আদৰ্শক অৱমাননা কৰি এই অসমীয়া নামৰ যিটো এটা বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াটোক বা সক্ৰিয়তাটোক যেনেকৈ তেওঁলোকে কুঠাৰঘাত কৰিছে এই বিষয়টো কেৱল ABMCয়ে নহয় সমগ্ৰ অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ সচেতন মহলত এই চৰ্চাৰ এক বিষয় হৈ পৰিছে আৰু এটা কথা জনাটো প্ৰয়োজন যে 3,50,00,000 জনসংখ্যাৰ গাঁথনিয়ে গঠিত হয় এই অসমখনৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো জাতি সম্প্ৰদায়ৰ প্ৰত্যেকজন ব্যক্তি ইয়াত ইমোশন জড়িত হৈ আছে আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বা ভাষা ভাষী মানুহৰ বা সম্প্ৰদায়ৰ মানুহৰ ইয়াত কি আছে ক'ৰবাত নহয় ক'ৰবাত প্ৰয়োজনীয়তা আছে আৰু এটা সংগঠনৰ নেতা এজন অসমৰ 3,50,00,000 মানুহৰ তেখেত কাৰ্যকৰী সভাপতি বা তেখেত সম্পাদক বা তেখেত সভাপতি নহয় তেখেত হ'ল এমুঠিমান তেওঁলোকৰ নীতি আদৰ্শৰে তেওঁলোকৰ চিষ্টেমেৰে চলি যোৱা এটা সংগঠনৰ তেওঁলোক মুৰব্বী হ'ব পাৰে গতিকে এই ABMCৰ যে মাইনুদ্দিন আলী নামৰ ব্যক্তিজন ABMCহে তেওঁ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সেইটো কথা তেখেতে জনাটো দৰকাৰ তেখেতে গোটেই অসমৰ অভিভাৱক নহয় বা তেখেতে সেই যিসকল তেওঁলোকৰ ধৰিছো সংখ্যালঘু ব্যক্তিসকলৰ তেখেত অভিভাৱক নহয় গতিকে এই যে সংখ্যালঘু ব্যক্তিসকলৰ অভিভাৱক হিচাপে বা তেওঁলোকে যি কি কয় BTC এৰিয়া মাইনৰিটি এৰিয়াৰ তেওঁ অভিভাৱক হিচাপে যিটো মন্তব্য দাঙি ধৰিছে এই মন্তব্যটোত ইতিমধ্যে বিৰূপ প্ৰভাৱ পৰিছে আৰু এটা কথা জনাটো দৰকাৰ যে অসমীয়া ভাষাকে লৈ হওক অসমীয়া আৱেগ অনুভূতিক লৈ হওক এই যিটো ব্লেকমেইলিং যিটো চলি আছে এই বিগত দিনৰ পৰা আমি বিগত দিনত দেখিছিলো 36টা বছৰ অসমীয়া ভাষাটোক প্ৰায় লুপ্তপ্ৰায় অৱস্থাত নাইকিয়া কৰি শেষ কৰি দিব বিচৰাৰ পাছতো অসমীয়া ভাষাটো জীয়াই আছে আৰু সদায় জীয়াই থাকিব কিন্তু এই এছাম ব্যক্তি সন্দেহজনক এই তথাকথিত কিছুমান স্বয়ম্ভূ নেতাই আহি যি লম্ফজম্ফ কৰিছে তাক বিলাসিতা অসমে চিধাচিধিকৈ ধিক্কাৰ দিছো গৰিহণা যোগ্য আৰু আহি থকা 24টা ঘণ্টাৰ ভিতৰত আমি বিলাসিতা অসমে আমি দিছপুৰ থানাত এই মাইনুদ্দিন আলী নামৰ যিজন দেশদ্ৰোহী বদন তেখেতৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিম ইতিমধ্যে আমাক বিলাসিতা অসম কামৰূপ জিলা সমিতি আমাৰ বিষয়ববীয়াৰ লগত কাৰ্যকৰী সমিতিৰ লগত আলাপ আলোচনা হৈছে এই মাইনুদ্দিন আলী নামৰ যিজন ব্যক্তিয়ে তথাকথিত ব্যক্তিজনে এটা অদ্ভুত ধৰণৰ মন্তব্য আগবঢ়ালে সাম্প্ৰদায়িক বিষয়বস্তুৱে হওক বা জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ সৃষ্টি কৰা বা জাতি জনগোষ্ঠীৰ মাজত অসমীয়া এই ভাষা ভাষী মানুহৰ মাজত তেখেতে বিভাজন কৰা যি এটা মন্তব্য আগবঢ়ালে এই বিষয়ক লৈ আমি এই মাইনুদ্দিন আলী নামৰ ব্যক্তিজনৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিম আমি বিচাৰিছো তেখেতক কেৱল নিলম্বন কৰিলে নহব তেখেতে কেৱল ক্ষমা প্ৰাৰ্থনা বিচাৰিলে নহব এনেকুৱা ধৰণৰ মুখৰ কোনো কণ্ট্ৰল নথকা
তথা বৰ্তমান সময়ৰ এই প্ৰাসংগিক বিষয়বিলাকৰ ওপৰত এই বিষয়বিলাকৰ ওপৰত কোনো জ্ঞান নথকা ব্যক্তিজনক কেৱল তেখেতক নিলম্বন কৰিলে নহ'ব, তেখেতক অসম পুলিচ প্ৰশাসনে এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য দিয়াৰ কাৰণে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু ইতিমধ্যে আমাৰ বিলাসিতা অসম আমাৰ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াৰ লগত আলাপ আলোচনা হৈছে। মই অলপমান আউট অফ দ্য ষ্টেচন থকাৰ কাৰণে এতিয়া গুৱাহাটী অভিমুখে আহি আছোঁ। তেখেতৰ এগেইনষ্টত মাইনুদ্দিন আলী এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিম। আৰু এটা কথাটো জনাটো দৰকাৰ যে এই এছাম মানুহে, মই মাইনৰিটি হ'ল বুলি আমি সকলো কথা ক'বলৈ নাযাওঁ, এই এছাম মানুহে অসমীয়া জাতিটোক লৈ বহু দিনৰ পৰা এনেকুৱা ধৰণৰ তালুকি ভালুকি লম্ফ জম্ফ ষ্টেটমেণ্ট দি তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত দেখাব বিচাৰে যে তেওঁলোকৰ ইয়াত প্ৰাসংগিকতা আছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা ষ্টেটমেণ্ট এৰিছে যে আহি থকা দিনত আপোনালোকে লোকপ্ৰিয়লৰ সময়ত আপোনালোকে যি ভাষাকে আপোনালোকে চইচ নকৰক, লাগিলে অসমৰ ৰাজ্যিক ভাষা আৰু অসমৰ চৰকাৰী ভাষা অসমীয়া হৈ থাকিব। আমি বিচাৰোঁ অসম চুক্তিৰ 6 নম্বৰ দফাই হওক বা ধৰি লৈছোঁ অনাগত দিনত সংবিধানখনক ক'ৰবাত নহয় ক'ৰবাত সংশোধন কৰি প্ৰত্যেকখন ষ্টেটে নিজৰ যি আপোনাৰ তেওঁলোকৰ স্বকীয়তা থকা যি আৱেগ অনুভূতি বা ভাষা সাহিত্যক যাতে তেওঁলোকে স্থায়িত্ব প্ৰদান কৰিব পাৰে, তাৰ কাৰণে প্ৰয়োজন হ'লে তেওঁলোকৰ মানে সংবিধানখনো আমাৰ সংশোধন হোৱাৰ প্ৰয়োজন আছে। আৰু যি অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কিন্তু এনেকৈ যদি কথাখিনি আমি যদি গা এৰাই দিব বিচাৰোঁ, নহ'লে কিন্তু আহি থকা দিনত এই থলুৱা খিলঞ্জীয়া মানুহখিনি, থলুৱা অসমীয়া মানুহখিনি কিন্তু এপদকে সকলো বস্তুবিলাক হেৰুৱাব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এওঁলোকে যি লম্ফ জম্ফ কৰি যিটো ষ্টেটমেণ্ট এৰি দিছে অসম বিৰোধী এই ব্যক্তিসকলে, তেওঁলোকে এটা কথাটো জনাটো দৰকাৰ যে বিভিন্ন ঠাইত উচ্ছেদ হৈছে, চৰকাৰী মাটিত উচ্ছেদ হৈছে, চৰকাৰী যিবিলাক মাটি উচ্ছেদ হৈছে, চৰকাৰকো আমি এটা আহ্বান জনাব বিচাৰোঁ, যিবিলাক মাটি ইতিমধ্যে উচ্ছেদ হৈছে, উচ্ছেদ হোৱা মাটিবিলাকক যদিহে আমাৰ থলুৱা খিলঞ্জীয়া মানুহক গতাই দিয়া হোৱা নাই, তেতিয়াহ'লে সেই উচ্ছেদ হোৱা মাটিবিলাকক কেতিয়াও কোনো কাৰণত যাতে চৰকাৰে যাতে বহিৰাগত কোনো যাতে বণিক গোষ্ঠীৰ হাতত যাতে 400 বিঘা 500 বিঘা মাটি গতাই নিদিয়ে, বা কোনো যাতে মন্ত্ৰী আমোলাৰ পত্নীৰ নামত 50 বিঘা 100 বিঘা মাটি যাতে কাৰো হাতত যাতে হস্তান্তৰকৰণ নহয়, এইটো কথা ওপৰতো অসম চৰকাৰে গুৰুত্ব দিয়াটো দৰকাৰ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসমক ভাল পোৱা মানুহৰ সংখ্যা কমি হৈ যোৱা নাই, আৰু অসমক ভাল পোৱা, অসমৰ প্ৰতি শ্ৰদ্ধা থকা, অসমৰ প্ৰতি ত্যাগ থকা ব্যক্তিৰ অভাৱ হৈ যোৱা নাই। এনেকুৱাকৈ ধৰি লৈছোঁ কোনোবা সন্দেহযুক্ত ব্যক্তিয়ে লম্ফ জম্ফ কৰি পিনে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এৰিব, অদ্ভুত মন্তব্য দিব, তাক কিন্তু কেতিয়া কোনো কাৰণত বিলাসিত অসমে সহজভাৱে ল'ব নোৱাৰে। আৰু আহি থকা দিনত আমি বিচাৰোঁ প্ৰয়োজন হ'লে সংশোধন হ'ব লাগে, সংবিধান প্ৰয়োজন হ'লে ছিষ্টেম চেঞ্জ হ'ব লাগে, কিন্তু অসমীয়া ভাষাটো অনাদি কালৰ কাৰণে যাতে অসমত প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰতে হওক বা ৰাজ্যিক ভাষাৰ ক্ষেত্ৰতে হওক বা চৰকাৰী ভাষা হিচাপে যাতে স্বীকৃতি লাভ কৰে, তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। আৰু ইয়াক লৈ মানে অসমীয়া ভাষাক লৈ, অসমীয়া সাহিত্যক লৈ, অসমীয়া সংস্কৃতিক লৈ যাতে কোনো স্বয়ম্ভূ নেতা পালি নেতা যাতে ৰাজনীতি কৰা, মানে তৰল ৰাজনীতি কৰা যাতে অপচেষ্টা নচলায়। আৰু এইটো কথা বিলাসিতা অসমৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ। আৰু অসমত সদায় অসমীয়াই গিজগিজাই থাকিবই লাগিব, আৰু অসমীয়াই মূৰ তুলি জীয়াই থাকিব লাগিব। ইয়াত ভাষা সংস্কৃতিক লৈ কোনোবা যদি ব্লেকমেইল কৰিবলৈ আহে, তেনেকুৱা কিন্তু ব্লেকমেইল কৰি অহা পালি নেতাক চৰকাৰে আইনগতভাৱে বা আপোনাৰ গৃহ বিভাগে এনেকুৱা ব্যক্তিৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। গতিকে এই ব্যক্তিজনৰ ওপৰত, যিজন ব্যক্তিৰ ওপৰত ইতিমধ্যে আমাৰ সন্দেহ অৱকাশ হৈছে, এই ব্যক্তিজনৰ ওপৰত বিলাসিতা অসমৰ তৰফৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিম। আৰু আশা কৰিম আমাৰ গৃহ বিভাগৰ ওপৰত আমাৰ বিশ্বাস আছে, এনেকুৱা ধৰণৰ ব্যক্তিক আইনগতভাৱে শাস্তি প্ৰদান কৰি পিনে এটা উদাহৰণ স্থাপন কৰিব, যাতে আহি থকা দিনত এনেকুৱা ABMCয়ে হওক বা যিকোনো ধৰণৰ অসম বিৰোধী ষ্টেটমেণ্ট দিবৰ কাৰণে কোনো দলৰ নেতাই হওক বা কোনো সাধাৰণ ব্যক্তিয়ে যাতে চল নাপায়। ধন্যবাদ। জয় অসম।